মাত্ৰ দুটা বস্তু ব্যৱহাৰ কৰি মই চুলি কেনেকৈ যত্ন লওঁ দিল্লী নিচিনা চহৰত থাকিও ভিডিঅ'টো আগলৈকে চালে গম পাব দেখুৱাই আছো। নমস্কাৰ, মই ধৰিত্ৰী। মোৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। এয়া ৰাতিপুৱাই নিজৰ কামখিনিকে কৰি লৈছোঁ, মানে ভিডিঅ' এডিটিং কৰা কামখিনি। আৰু মোকে দেখি মানে ভাইটিও আজি ৰাতিপুৱা আৰম্ভ কৰি দিলে। এনে মানে সি দিনত যিকোনো সময়তে নিজৰ মতে কৰে, আজি মোকে দেখি কৰিলে। আৰু তাৰপিছতে ভিতৰত আহি দেখিছোঁ যে মায়ে মানে ভাত পানী বনোৱা হৈ গৈছে, মানে আধা আধি হৈ গ'ল আৰু দালিখিনি হৈ গ'ল, খালি ভাতকেইটা বনাব বাকী আছে। মই আকৌ যোৱাকালিয়ে ৰাতি মেথি গুটি কেইটামান তিয়াই থৈছিলোঁ চুলিত লগাবৰ কাৰণে, মানে চুলিখিনি বহুত দিন হ'ল যত্ন লোৱাই নাই যেতিয়াৰ পৰা অসমৰ পৰা আহিলোঁ। তাত পানীখিনিয়ে শ্বুট কৰিছিলেহে থাকোঁতে, কিন্তু ইয়াত আকৌ আহিলোৱে নহয় কেইদিনমানৰ পিছত, আকৌ এতিয়া নামানা হ'ল। তেনেকুৱা নিচিনাই হৈছে আৰু মোৰ টেনশ্যনে লাগিছে চুলিখিনি। টকলা হ'ব বেছি দিন নাই আৰু সেইকাৰণে ভাবিলোঁ নাই বোলো এনেকৈ কৰি থাকিলে নহ'ব, কিবা এটা ঘৰুৱা উপায় কৰিবই লাগিব। আৰু ইয়াত দিল্লী নিচিনা জেগাতো ক'তনো আপোনালোকে জবাব ফুল বিচাৰি যাব, সেইকাৰণে। আৰু পেকেজিঙৰ বিলাকো ভালকৈ মানে বুজি বাজি নাপাওঁ, যদি কিবা ছাইড ইফেক্ট হয় আকৌ থকা চুলিখিনিও মানে সৰি নাইকিয়া হ'ব, সেইটো এটা ভয় সোমাই আছে। সেইবাবে মোৰ তাত ঘৰুৱা চুলিত লগা যি বস্তু আছে মই তাকে ব্যৱহাৰ কৰিছোঁ। আৰু সকলোৱে জানে এল'ভেৰা আমাৰ চুলিৰ কাৰণে কিমান বেছি ভাল, চুলিখিনি স্মুথ কৰে, চিল্কি কৰে, একদম চিৰাম নলগোৱাকৈও হৈ যায়। আৰু মেথি গুটি আমাৰ চুলি সৰা বন্ধ কৰে, নতুন চুলি গজায়। আৰু আগতেও মই এনেকৈ কৰি চাইছোঁ, এই দুটা বস্তু মিক্স কৰি পেলাই বহুত ভাল ৰিজাল্ট পাইছোঁ। আৰু এদিন দুদিন কৰিলেও নহয়, সপ্তাহত 2-3 বাৰমান কৰিব লাগে, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। মইতো আজিহে চুলিখিনি অলপমান কেয়াৰ কৰিছোঁ। আৰু এইফালে দেখিছোঁ মাক আৰু পুতেকে মানে ভাত পানী খাই বৈ উঠিলে, মোৰো ভোকে লাগি আছিলে, কিন্তু মই ভাবিছোঁ আধা ঘণ্টা নাইবা এঘণ্টামান ৰখোঁ। আৰু গা পা ধুই আহি পেলাই এয়া শিৱলিংগত পানী ঢালিলোঁ। যেতিয়ালৈকে মানে শিৱলিংগত পানীটো নাঢালোঁ তেতিয়ালৈকে মানে মন চনবিলাক একেবাৰে ভাল লাগি নাথাকে। আৰু এয়া চাওকচোন, পাপাই বনাইছিলে গৰম গৰম চিকেন, আৰু গা ধুই আছে। কৈছে দেহা তুমি চিকেনখিনি চাবাচোন লৰাই দিবা যাতে লাগি নধৰে, আৰু কৈছে কোনে কোনে গৰম গৰম পৰিৱেশন কৰিব। আৰু সিদিনাখন মায়ে যে ফ্ৰাইড চিকেন বনাইছিলে, আৰু পাপাই কৈছে একো ভালকৈ হোৱা নাই, মই বনাই পেলাই খুৱাম তহঁতে খাই চাবি। চ' কথা মতেই কাম আজি লাগি গ'লে। মায়ে বনাওঁতে চাগে অলপমান ফ্ৰাইডৰ সলনি মানে গ্ৰেভি নিচিনা হৈ গ'ল, কাৰণ আমি ভাইটি আৰু মই মানে গ্ৰেভি খাই ভাল পাওঁ যে, শুকানটো অলপমান কমেই খাওঁ। আৰু পাপাইতো শুকানকৈ খাই বেছিকৈ ভাল পায়, সেইকাৰণে অলপমান গ্ৰেভি নিচিনা বনালে। আৰু পাছত পাপাৰ চিকেনখিনিও হৈ গ'লে, আৰু নাখাওঁ বুলি কৈছোঁ কাৰণ আমি অলৰেডি ভাত পানী খাই বৈ উঠিলোঁ, কিন্তু পাপাই নামানে, জোৰ জবৰদস্তি হৈ পেলেও মানে খোৱালে। আৰু সুধিছে কেনেকুৱা হৈছে মই বনোৱা চিকেন, মই কৈছোঁ একদম বঢ়িয়া হৈছে খাবলৈ। আবেলি মায়ে ডিচাইড কৰিলে যে আজি আলু পৰঠাকে বনাওঁ, কাৰণ মানে খালি চাহ একাপ খাবলৈ মন নাযায় যে, আৰু বেলেগ একোৱেই নাছিলে, সেইকাৰণে আলু পৰঠাকে বনালে। আৰু আমি দুয়োটাইতো আলু পৰঠা খাই বহুত বেছি ভাল পাওঁ, আৰু সদায় দিলেও মানে বেয়া নাপাওঁ, সেইকাৰণে চাগে আমাৰ মুখকেইখনো আলু পৰঠা নিচিনাই হৈ গৈছে। আৰু এইফালে দেখিছোঁ ন বাহিৰত, তাৰপিছত মানে খাই বৈ আহিবলৈ ইমান বেছি গৰম লাগিলে, এনেই চাহটাপত খোজকাঢ়ি আছিলোঁ। আৰু এইখিনি সময়ত মানে ইমান ধুনীয়া ফিৰফিৰা বতাহ মাৰি থাকে, মানে ফেন কুলাৰৰ দৰকাৰ নাই, বাহিৰত আহিলে হৈয়ে যায়গৈ, সেইকাৰণে বাহিৰতে অলপমান খোজকাঢ়ি আছিলোঁ। আৰু ভিতৰত আহি দেখিছোঁ মায়ে চাগে দালি চব্জি বনাইছে, আৰু এইখিনি হৈছে দুপৰীয়া বনোৱা ফ্ৰাইড চিকেন পাপাই বনোৱা। আৰু মই ভাবিছিলোঁ যে ফ্ৰাইড চিকেনখিনি একো নকৰি চাগে, কিন্তু পাছতে গম পালোঁ যে মায়ে গ্ৰেভিও বনাব। এয়া বিলাহীখিনি মানে ফ্ৰাই কৰি আছিলে, আৰু পাছত পানীখিনি দি দিলে। দিনত ফ্ৰাইড চিকেন খাইছিলোঁ যে, সেইকাৰণে ইমান খাব মন যোৱা নাছিলে, এপিচ এপিচকে লৈ খাইছোঁ। আৰু আমাৰতো প্ৰায় মানে মাংস খোৱা পৰিয়ে থাকে, সেইকাৰণে ইমান লোভ চুবো নাই লগা। বাৰু আজি ভ্লগটো ইমানখিনিতে সামৰিছোঁ, আজিলৈ আহিছোঁ, বাই।